অভিনৱ কৌশলেৰে টিয়কত নিৰ্বাচনী প্ৰচাৰ চলাইছে যুৱ প্ৰজন্মৰ প্ৰাৰ্থীয়ে। সমাগত পঞ্চায়ত নিৰ্বাচন। এইবাৰ পঞ্চায়ত নিৰ্বাচনত পূৰ্বৰ তুলনাত বহু নৱপ্ৰজন্মৰ প্ৰাৰ্থীক নিৰ্বাচনত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে, যাৰ সমান্তৰালকৈ এইসকল নৱপ্ৰজন্মৰ প্ৰাৰ্থীয়ে ন কৌশলেৰে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰখাও পৰিলক্ষিত হৈছে। এয়া মৰিয়নি সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰী জিলা পৰিষদৰ সদস্য পদৰ অগপ দলৰ প্ৰাৰ্থী ভাস্কৰ ৰৌমৰীয়াৰ প্ৰচাৰ অভিযান। তেখেতৰ লগত সংগ দিছে আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ অগপ দলৰ প্ৰাৰ্থী ফেনিছ দাসে। উল্লেখযোগ্য যে উক্ত অঞ্চলত বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত এইবাৰ উক্ত জিলা পৰিষদ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত তীব্ৰ ৰাজনৈতিক যুঁজ আৰম্ভ হৈছে। অগপ দলৰ দুই প্ৰাৰ্থীয়ে ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সমান্তৰালকৈ উক্ত অঞ্চলৰ উন্নয়নক লৈ প্ৰস্তুত কৰা এটি সুন্দৰ গীত বাণীবন্ধন কৰি প্ৰচাৰ অব্যাহত ৰাখিছে। আজি বিশেষকৈ পূব টিয়ক গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী জ্যোতি বৰাই সংগ প্ৰদান কৰিছে। উন্নয়ন অব্যাহত ৰখাৰ স্বাৰ্থত অগপৰ হাত মজবুত কৰিবলৈ লগতে আধৰুৱা কাম কাজ সম্পূৰ্ণ কৰিবলৈ এইদৰে দিন ৰাতি একাকাৰ কৰি এইসকল যুৱ প্ৰজন্মৰ প্ৰাৰ্থীয়ে সমৰ্থকক লগত লৈ এইদৰে গীত মাত অভিনৱ কৌশলেৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। নিউজ এক্স ৰিপৰ্ট, খবৰ 24x7। যিহেতু নৱপ্ৰজন্মৰে প্ৰতিনিধি হিচাপত আগবাঢ়ি ওলাই আহিছোঁ, কিছু বন্ধু আছে যি বন্ধুৱে হয়তো বিচাৰিছে নিজৰ ভাইটি এজন, নিজৰ ককাইদেউ এজন উঠিছে, সকলোৱে যি যেনেকৈ পাৰে সহায় সহযোগিতা আগবঢ়াইছে। আৰু তাৰ ফলশ্ৰুতিতে এজন বন্ধুৱে মোৰ নৱজ্যোতি গায়ন বুলি কয়, আমাৰ এজন নতুন প্ৰজন্মৰ গায়ক, তেখেতে মোলৈ এটা গান উপহাৰ দিছিল। মই তেখেতকো ইয়াৰ পৰা আপোনালোকৰ ফালৰ পৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যি সহযোগিতা আমাক আগবঢ়াইছে। অনাগত দিনত এই সহযোগিতা আপোনাৰ শিৰত লৈ ৰাইজৰ হৈ যি কাম কৰাৰ হেঁপাহ আছে তাক পূৰ্ণ গতিত আমি লৈ যাম। নিৰ্বাচনী প্ৰচাৰৰ অন্যতম কৌশল নহয় জানো? হয়, অন্যতম আপোনালোকে কৌশল বুলি ভাবিব পাৰে, কিন্তু মই এইটোৱে ভাবিছোঁ তেখেতলোকে যি উপহাৰ মোলৈ আগবঢ়াইছে মই নথৈ সুখী হৈছোঁ। এইডোখৰতে প্ৰচাৰ বৰ্তমান আপোনালোকে দেখা পাইছেই, সকলো স্তৰৰ ৰাইজ ওলাই আহিছে আমাৰ লগত। তেখেতলোকে কৈছে তুমি আমাৰ ল'ৰা নিচিনা, তোমালোকৰ নিচিনা জনপ্ৰতিনিধিয়ে লাগে আমাক আগত। আৰু আমিও প্ৰতিশ্ৰুতিবদ্ধ তেখেতলোকৰ ওচৰত। আমি প্ৰথম কথাটো আমি উন্নয়নৰ কথাটো তেখেতলোকক কৈছোঁ। আপোনালোকৰ অঞ্চলৰ ওচৰৰে আজাৰগুৰিত আপোনালোকে দেখিছে কি পৰ্যায়ৰ পৰা আহি খুব কম সময়ৰ ভিতৰত এই চৰকাৰখনে কৰিছে, এটা সৰ্বাংগ সুন্দৰ হৈছে আৰু সকলোখিনি ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ। অনাগত দিনত পঞ্চায়তী ৰাজ ব্যৱস্থাত আমাৰ নৱপ্ৰজন্মৰ দ্বাৰা আমি পঞ্চায়তী ৰাজ ব্যৱস্থাটোত এটা সুস্থিৰভাৱে যাতে যাব পাৰে আৰু প্ৰত্যেকটো আঁচনি যাতে প্ৰত্যেকজন পাবলগীয়া ব্যক্তিজনৰ ওচৰত পায়গৈ, আমি তাৰ সম্পূৰ্ণ ব্যৱস্থা কৰি মানে সেইটো যুগৰ লগত গৈ আমি যুৱ প্ৰজন্মক আমি ভাল পাই কাৰণে আমি কৰিছোঁ। কিন্তু তাতকৈ আমি মানে সুখৰ কথা এইটোৱে যে আমাৰ মানুহবিলাকে নিজে নিজে সহায় কৰিছে আজি, আৰু ইমান কাম কৰিছে। মই মানে এতিয়া গৈ ৰাইজৰ মাজলৈ গৈয়ে ভাল পাইছোঁ। প্ৰতিটো ৰাস্তা এতিয়া এজাগুৰি ফালে গৈছোঁ, দলংখন বনাই দিলে। তাৰপিছত সেইফালে আপোনাৰ অগুৰি সেইবিলাক মানে চব আদৰ্শ গাঁৱত পৰি গ'ল। ঘৰে সৰু সৰু ৰাস্তাবিলাকে মানে ফেবা ব্লক। মানুহে কৈছে এমিতো অসম গণ পৰিষদকে ভোট দিম, ভাইটি তুমি নাহিলেও হ'ব। মানে মই গৈয়ে ভাল লাগিছে, মানে আপোনাক ইমান মানে মানুহৰ সঁহাৰি পাইছোঁ। চৰকাৰখনেও কাম কৰিছে, লগতে আমাৰ স্থানীয় বিধায়কগৰাকীয়ে ইমান সহায় সহযোগ কৰিছে ৰাইজৰ মাজত, মানে নিজকে নিজে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৌৰৱান্বিত কৰিছোঁ। মানে হয়, ৰাইজৰ শ্লোগানত মানে শ্লোগান বুলিবলৈ নাই আৰু এতিয়া যিখিনি আধৰুৱা কাম হ'ল সেইখিনি সম্পূৰ্ণ কৰিম আমি। আকৌ মানে ৰাইজৰ মাজত কৰিম বুলি প্ৰতিশ্ৰুতি নিদিওঁ। আমি যথেষ্ট কাম আমাক কৰা হৈ গৈছে, সেইখিনি যিখিনি আধৰুৱা হৈ গৈছে সেইখিনি কাম প্ৰথম কৰি ল'ম। আমি এতিয়া গাঁৱে গাঁৱে এতিয়া যেতিয়া ঘূৰিছোঁ, তেওঁলোকৰ কিছুমান যিখিনি সমস্যা আছে সেই সমস্যাখিনি আমি সমাধান কৰিম বুলি কৈছোঁ। আগতে যিখিনি কাম হৈছে সেইখিনি অতি সুন্দৰ হৈছে বুলি কৈছে। যিহেতু আমাৰ দলংখন ইমান ধুনীয়া, বহুত মানে মানুহৰ সমস্যা হৈছিলে, দলংখন হোৱাৰ লগে লগে আমাৰ মানুহৰ কিমান উপকাৰ হৈছে সেইটো এটা শলাগৰ শৰাই। মানে বহুত দলংখন কিমান যে মানে মানুহৰ উপকৃত হৈছে এইটো ক'বলৈ ভাষাই নাই। বহুত মানুহৰ কি ক'ম, বহুত মানুহৰ সহায় হৈছে আৰু ৰাস্তা পদূলি ভাল হৈ গৈছে। ৰাস্তা পদূলি ভাল হ'লে লগে আমাৰ চবৰে বহুত সুবিধা হৈছে। আৰু এতিয়া আমি আগন্তুক আৰু কি কাম কৰিব পাৰোঁ আমি ৰাইজৰ ওচৰলৈ আহিছোঁ, আৰু যিখিনি ধৰক সমস্যা আমি দেখিছোঁ সেই সমস্যাখিনি আমি মানে কি সমাধান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ।